নমস্কাৰ। আজি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু ভগৱানৰ কৃপাত মই ভালে কুশলে আছে। আজি এই ভিডিঅ'টো পূৰা গুৰুত্বপূৰ্ণ এটা ভিডিঅ'। আৰু যিটো ভিডিঅ' মই এটা পেজত পাইছিলোঁ, আৰু পেজত এতিয়া বৰ্তমান যিখন চৰকাৰ চলি আছে, সেই চৰকাৰে এজন নেতাই এই ভিডিঅ'টো AI জেনেৰেট কৰি আপলোড কৰিছে। আৰু ভিডিঅ'টো মই পালোঁ, পাই বহুত দুখিত যে আজি মাইণ্ডছেট কেনেকুৱা লেভেলত গৈ আছে যে ৰাজনীতি নকৰিবি। গৌৰৱ গগৈৰ বিষয়ে এটা AI জেনেৰেটেড ভিডিঅ' বনাইছে। আপোনালোকে ভিডিঅ'টো চাই লওক, চাই বৈ ইয়াৰ মন্তব্যখিনি মই আপোনালোকক প্ৰকাশ কৰিম, মোৰ মনোভাৱখিনি। হেল্ল', আমাৰ কংগ্ৰেছ কৰ্মীসকলক কৈ দিয়ক সকলোকে, CM য'তেই আশীৰ্বাদ যাত্ৰা কৰে তাতেই যাতে জুবিনৰ নাম লৈ পৰিৱেশ বেয়া কৰে। আমাৰ হাতত বেলেগ উপায় আৰু নাই। গতিকে জুবিনক আমি ব্যৱহাৰ কৰিবই লাগিব, ৰাজনীতি কৰিবই লাগিব। আৰু ৰাইজে গম পোৱা নাই বৰ্তমানলৈকে, গতিকে ৰাইজৰ আৱেগ ব্যৱহাৰ কৰি আমি যেনেকৈ নহওক জুবিনৰ নামটো আনি থাকিব লাগে। এইখিনি আমাৰ সকলো কংগ্ৰেছ কৰ্মীক কৈ দিয়ক। এতিয়া আপোনালোকে কি বুজি পালে এই ভিডিঅ'টো চাই? মই কিন্তু মোৰ মনোভাৱে যিখিনি বুজি পাইছোঁ আপোনালোকক সেইখিনি প্ৰকাশ কৰিব বিচাৰিছোঁ। কথাটো হ'ল, যিটো ভিডিঅ' প্ৰস্তুত কৰিছে এই বৰ্তমান চৰকাৰখনে গৌৰৱ গগৈৰ বিৰুদ্ধে, কিন্তু এই ভিডিঅ'টো প্ৰস্তুত কৰা গৌৰৱ গগৈৰ বিৰুদ্ধে নহয়, কাৰণ সাধাৰণ শ্ৰেণীৰ লোকতহে এই ভিডিঅ'টো প্ৰস্তুত কৰি অপপ্ৰচাৰ চলাইছে AI জেনেৰেটে। কাৰণ মই এইটো কথা ক'বলৈ যাওঁ যে সাধাৰণ শ্ৰেণীৰ লোকে কোনো জুবিন দাৰ বা ৰাজনীতিৰ লগত জড়িত নাই। যদি জুবিন দাৰ নাম ল'লে যদি ৰাজনীতিক কোৱা হয়, তেনেহ'লে কি কথা ক'বলৈ বিচাৰিছে আপোনালোকে? এইখন চৰকাৰে কি বুজাব বিচাৰিছে? মই সেইটো বিচাৰিছোঁ মানে, যে এতিয়া দুদিনমান আগত এই ভিডিঅ'টো মই মূল কাৰণটো কৈ দিছোঁ, উদ্দেশ্যটো। এই দুদিনমান আগত যিটো আশীৰ্বাদ যাত্ৰা হিমুৰ পৰা হিমুৰলৈকে চলাই আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই পদযাত্ৰাত তেতিয়া কিছু সংখ্যক লোকে মানে জুবিন দা জাষ্টিছ ফৰ জুবিন দা বুলি চিঞৰি জুবিন দা ন্যায় লাগে বুলি প্ৰতিবাদ কৰিছিলে। সেই প্ৰতিবাদটো দেখি এই বৰ্তমান যিখন চৰকাৰ আছে, এই নেতাসকলে এই অপপ্ৰচাৰ যিটো AI জেনেৰেটেড ভিডিঅ' বনাইছে, সেইকাৰণে বনাইছে যাতে মানুহক এটা ভুল দিশত নিব বিচাৰে। কিন্তু এটা কথা মই স্পষ্টভাৱে এই ভিডিঅ'টোৰ পৰাই ক'ব বিচাৰিছোঁ যে জুবিন দা কোনো ৰাজনীতিক নাছিলে জড়িত, লগত কোনো ৰাজনীতিকৰ বিৰুদ্ধৰ লগত জড়িত নাছিলে। গতিকে জুবিন দা আমাৰ সদায় অমৰ হৈ থাকিব। জুবিন দা আমাৰ সদায় মনৰ প্ৰাণত থাকিব। জুবিন দা এই প্ৰজন্ম যিখিনি মৰি যোৱালৈকে জুবিন দা থাকিব। অহা প্ৰজন্ম কি হয় নাজানো, কিন্তু এই বৰ্তমান যিখিনি জুবিন দাৰ লগত জীয়াই থকা মানুহ বা প্ৰজন্ম আছে, সেই প্ৰজন্মই জুবিন দাক ভাল পায়ে মৰি যাব। গতিকে জুবিন দা আমাৰ সম্পদ হয়, আছিলে, সদায় থাকিব। আৰু জুবিন দাৰ বিৰুদ্ধে আমি সকলোৱে অসমৰ জনগণে মাত মাতি যাবই লাগিব, যামেই। আৰু সেয়াই এতিয়া বৰ্তমান আপোনালোকে দেখিছে জুবিন ক্ষেত্ৰখন কি অৱস্থা হৈ আছে এতিয়া ক'ব গ'লে। সেয়াই গতিকে জনগণে নিজৰ বিবেক বিবেচনা অকণমান ভাবি চাবলৈ হ'ল। জয় আই অসম।